वेलकम बैक टू माय यूट्यूब चैनल बिउटिजिट डेली ब्लगर पर आको आज आबेली टाइमते ब्लग आरम्भ कर ठीक 3टामान बाजिब हो गल बेटा स्कूल पाई गली तरह भात पानी खाई मैं एफाले जीरा आसो बेटा एफाले पूरा टीवी चोत व्यस्त हो आसे टीवी चाई देखिए आसलते टीवी चाई थाके रूमते सोमाई लो एनेके टीवीटो लैसे लैफाले एफाले बेटखन लैसे तेनेके खेली आसे मैं आसलते भिडिओ कर थैसो हि गम पोৱা नाइ दे मैं मने मने एकदम भिडिओ कर थৈ दिसो তাৰপিছত সন্ধিয়া সময়ত বোলো চাহ বনামগে আৰু এফালে সন্ধিয়া চাহ বনাবৰ কাৰণে আহি গলো চাহ এফালে একদম গাখীৰ গৰমাল হৈ দেখিছে একদম গাখীৰ এফালে মানে কি গাখীৰ গৰমালে হয়নে মানুহজনী অকণমান ইফাল সিফাল হোৱাৰ লগে লগে গাখীৰ পৰি শেষে হৈ যায়গে ওচৰতে ৰখিয়ে থাকো তেতিয়া কিন্তু গাখীৰ একদম নপৰে মানুহজনী ইফালৰ পৰা কিবা এটা আনিবলৈ লওঁ মানে এফালে গাখীৰ পৰি একদম এফালে মই এয়া মালপুৰা বনাবলৈ লৈছো কোনে কোনে খাই ভাল পায় ইয়াতে মই মালপুৰাত পিঁয়াজ দি দিছো পিঁয়াজ দিছোঁ তাৰপিছতে জলকীয়া চলকীয়া দিয়া নাই দেই কাৰণ বেটাই নাখায় যে সেইকাৰণে মই নাই দিয়া অকণমান ইয়াতে বেকিং পাউডাৰ দি দিছোঁ বেকিং পাউডাৰ অকণ দিছোঁ আৰু একো দিয়া নাই অকণ নিমখ দিছোঁ আৰু এনেকৈ বনাইছোঁ আজিলৈ জলকীয়া দিলে দুটামান দিলে খাই ভাল লাগে জ্বলা জ্বলা হয়নে কিন্তু বেটাই খাব নোৱাৰে যে সেইকাৰণে আচলতে মই দিয়া নাই সেইফালে মই এইখিনি বহাইও আছোঁ কথা পাতিও আছোঁ ধুনীয়াকৈ যেগিটা ফেলে মই বহাই দিলোগে এফালে একদম কিচেনটোৰ অৱস্থা নাইকিয়া হৈছে সব মানে কি ওচৰতে গোটাই কৰি লৈছোঁ বনাই কৰি দি কৰি লৈ তাৰপিছত একদম ধুনীয়াকৈ গোটেইখিনি আকৌ চাফা কৰিম আচলতে মই এফালে বেটালিয়া হৰলিক্স দি থলোঁ এফালে গাখীৰখিনি দি দিওঁ হৰলিক্সত এফালে গাখীৰ খৰ নাখায় আকৌ দেই মোৰ বেটাই খৰ খাই বেয়া পায় খৰ খোৱা ইমান ভাল হয়নে কিন্তু বেটাই খৰ নাখায় এফালে একদম দেখিছে অৱস্থা নাইকিয়া হৈ গ'ল এইখিনি চাফা কৰিবগৈ লাগিব এতিয়া ধুমাধুম এইখিনি চাফা কৰিম আগতে এইখিনিকে বনাই কৰি আজৰি হৈ লওঁ আৰু তাৰপিছতে চাফা কৰি থাকিম লাহে ধীৰে তাৰপিছতে এইকেইটা মই বনাই লওঁ তাৰপিছত একদম লগ পাম এফালে একদম পুৰা পিঠা একদম ডাঙৰ ডাঙৰকৈ বনাইছে একদম দেখিছে নহয় একদম মানে সোনকালে হওক বুলি একদম ধুমাধুম কৰি থৈ দিছোঁ এফালে বেটালে হৈ গ'ল আচলতে কৈছোঁ বেটা একদিন বেটা গাৰ ভাল নোহোৱাৰ কাৰণে বেটাই একো খাবলৈ মন কৰা নাই ভাত পানী খাবলৈ মন কৰা নাই দিয়া সেইকাৰণে মানে এনেকৈ কিবা কিবি বনাই দিবলৈ মানে বনাই দিছোঁ তেতিয়া অন্তত খালে অন্তত অকণমান গাত শক্তি পাব নহয়নে বাৰু কি হ'ব ল'ৰাটো মানে কি এতিয়া শুকাই যোৱা মানে কি মুখখন একদম ক্ষীণাই যোৱা নিচিনা হৈ গৈছে দেউতাকৰ একদম পুৰা চিন্তা হৈ গৈছেগৈ জ্বৰ হোৱাৰ পিছৰ পৰা তেনেকুৱা হ'ল আচলতে খাবলৈ ববলৈ আচলতে জ্বৰ হ'লে হয়েই হয়নে খাবলৈ ববলৈ ইমান ল'ৰা ছোৱালীয়ে মন নকৰে সেইকাৰণে তালৈও বনাওঁতে বোলো মোলৈকো বনাওঁ মই সেই ৰাতিপুৱাই যি ভাত খাওঁ যে তাৰ মানে 9টা 10টামানত ভাত খোৱাৰ পিছত আৰু মানে কি আবেলি আৰু বেটা অহাৰ পিছত ভাত খাবলৈ মন নাযায়গৈ সেইকাৰণে বোলো বনাইছোঁ ধুমাধুম খাই লওঁ এফালে বেটাৰ থালিখন মই দেখোঁ বেটাক কি বনাই দিলোঁ তাক এয়া মই এফালে দিলোঁ এয়া মালপুৰা বনালোঁ এফালে চানা দিলোঁ এফালে নাৰিকল বিস্কুট এফালে দিলোঁ আপেল দিলোঁ এফালে কল এটা দিছোঁ মালভোগ কল এফালে লগতে গাখীৰৰ লগত হৰলিক্স দি দিছোঁ বেটাক দি লওঁগৈ খাবলৈ তাৰপিছতে মোৰ কাৰণে নিমহিমে বেটাক মই দিয়ে ইফালে বেটাৰ থালিখন আচলতে বেটাৰ সন্ধিয়া চাহকাপ মই এফালে বেটা আৰু মই চাহ খাই লওঁ তেনেহ'লে এইটো বেটা মানে কি দৰ্জা পূৰা বন্ধ হৈ থাকিব লাগিব একদম খুলি থাকিলে একেবাৰে নিদিয়ে কি খাইছা কল খোৱা তেনেহ'লে সন্ধিয়া চাহকাপ আকৌ মই আজি আহি গ'লোঁ একদম লৰালৰি থালিখন ৰাতিৰ কাৰণে আচলতে এইফালে মই একদম পূৰা দালি বহাই দিছোঁ দেই দালি মানে কি তিয়াই পেলাই যে এনেকৈ পিঁয়াজ জলকীয়া দি পেলাই ভাজি পেলাই তাৰপিছতে দালি দি দিছোঁ বিলাহী তেনেকৈ একদম তৎক্ষণাত হৈ যায় কোনে কোনে মোৰ নিচিনা শ্বৰ্টকাট বুদ্ধি লয় বাৰু জনাবচোন দেই তাৰপিছতে এইফালে বনাবলৈ লৈছোঁ লোকেল চিকেন আনিছিলে তেওঁ এয়া বনাই আছোঁ হোৱাগৈ নাই বাৰু একদম মছলা চছলা নিদিয়াকৈ একদম চিম্পুলকৈ বনাইছোঁ পূৰা এইখিনি অকণমান গ্ৰেভি টাইপৰ বনাম বেটাই তেনেকৈ খাব তাৰপিছতে মাংস সৰহকৈ আনিলে কোনে বাৰু মোৰ নিচিনা কৰে এইফালে মই এইখিনি থৈ দিছোঁ কাইলৈ কাৰণেই হৈ যাব কাইলৈ কি দিনত নবনাওঁ দিনলৈ বেটাৰ কাৰণেই হৈ যাব যেতিয়া ৰাতিলৈ আকৌ ধৰা মাংস অকণমান খাব পাৰি সেইকাৰণে থৈ দিলোঁ আধা কাৰণ বেছিকৈ আনিছিলোঁ ন আচলতে মই বেছিকৈ আনিলে এনেকৈ অলপ অলপকৈ থৈয়ে দিওঁ পিছদিনা আকৌ ৰাতিলৈ বনাওঁগৈ গৈ পেলাই দিনত নবনাওঁ দিনত কাৰণ থাকি যাব ইয়াৰ পৰা বেটা আৰু মোৰ কাৰণে হৈ যাব ধুনীয়াকৈ হাজবেণ্ডটোতো আজি মাংস বনালে কাইলৈ নাখায় সেইকাৰণে তেনেকৈয়ে বনাওঁ তাৰপিছত এইখিনি বনাই কৰি লওঁ ৰাতি সাঁজটো একো নবনাওঁ খালি মাংস বনাইছোঁ দালি বনাইছোঁ ভাত আজি তেনেকৈয়ে খাই দিম আৰু একো নকৰোঁ কাৰণ এতিয়া 10:30 বাজি গ'লগৈ চাগে ভিডিঅ'টো আজি আপলোড নিদিওঁ আৰু দেই কাইলৈ দিম কিন্তু কাৰণ এতিয়া ৰাতি হৈ যায় যে দিবলৈ আৰু হেৰি লাগেগৈ কাৰণ ভাত পানী খাই কৰি বনাই সিজাই লৈ বেটাৰো গা ভাল নহয় কৈ আছোঁ সেইকাৰণে মাংস আনিছে মানে কি এইকেইদিন ভাত খোৱাই নাই মাংস আনোতো আচলতে বেটাই ভাত খোৱাই নাছিলে
ব্ৰইলাৰ মাংসটো তেনেকৈ অনা নহয়, কেতিয়াবা কাটচিত অনা হয় আচলতে ঘৰলৈ। তেওঁ লোকেল মুৰ্গী আনিলে যেতিয়া আনো তেতিয়া আছিলে লোকেল মুৰ্গী। মোৰ কিন্তু বৰ প্ৰিয় দেই। কাৰ প্ৰিয় বাৰু জনাবচোন কমেণ্টত। মোৰ একদম বহুত প্ৰিয় হয়। অইন মাংসতকৈ মই লোকেল মাংসটো খাই বেছিকৈ ভাল পাওঁ। তাৰপিছত এইফালে একদম বনাই আছোঁ, অকণমান ধুনীয়াকৈ ভাজি লৈছোঁ এইখিনি মই ৰঙচুৱাকৈ আচলতে ভাজি লৈছোঁ। ভাজি ভালকৈ অকণমান গ্ৰেভি টাইপৰ বনাই দিম। এফালে মোৰ দালি তেল মাৰিব, তেল মাৰিব হৈ গৈছেগৈ লাহে লাহে। গেছ ঢুকাব এতিয়া, ঢুকাওঁ হৈ আছে। গেছ ঢুকাই যাবগৈ চাগে, গেছ ঢুকাওঁ এনেকুৱা ভাত বনোৱা সময়ত গেছ ঢুকাই গ'লে একদম মাথাটো বেয়া হৈ যায়গৈ পূৰা একদম মানে। আকৌ চিলিণ্ডাৰ লগাবহি লাগিব আনি পেলাই চাই এফালে চিলিণ্ডাৰ এখন লগাবলগীয়া হৈ গ'লগৈ, ঢুকাই গ'ল। এফালে লগাই ল'লোঁ। তাৰপিছতে মাংসত অকণমান পানী দি দিছোঁ। অকণমান জালুক দি দিম, তেতিয়া খাবলৈ টেষ্টি হ'ব। একো জ্বলা দিয়া নাই, যেতিয়া জলকীয়াই দি থৈছোঁ অকল, একো দিয়া নাইকিয়া মই। সেইটো কাৰণে এইফালে কি আনিছিলে হাজবেণ্ডে, মই বজাৰ কৰিব আহিছিলে বাৰু এটা। বাৰু আগফালে এটা আনিছে, কোনে বাৰু হেৰি কৰি পাইছে দেই। এইবিলাক দি জানো, এইবিলাক চটত মানে কিবা লিক হ'লে মানে সেইটো ব্যৱহাৰ কৰে। টেমা এটা আনিছে, অকণমান চটত লিক হৈ আছিলে আমাৰ, সেইটো কাৰণে আনিছে। এফালে আনি থৈছে মিঠাই, নাখালোঁ কাৰণ সন্ধিয়া আজি মিঠাই আনি থৈ আছিলে। মিঠাই সৈতে চাহ খাই দিলোঁ যে, সেইকাৰণে আচলতে নাখালোঁ মিঠাই। এডাল আনিছে ব্ৰাছ চাফা কৰিবৰ কাৰণে। তাৰপিছতে আনিছে, দেখাই আছোঁ। আগফালে আনিছে কল, আনিছে মালভোগ কল আনিছে। কাৰণ বেটাই কৈছে ভাত পানী নোখোৱা হৈছে, কাৰণ কল আপেলত বেছি জোৰ দি দিছে। কল আপেলটো এনেই ৰেগুলাৰ কল আপেল থাকেই। আগফালে আনিছে, এইখিনিৰ পৰা এটা পলিথিনতে ভৰি আছে, নেদেখাওঁ আৰু। এইফালে আনিছে, এইখিনি আনিছে, আপেল আনিছে। এইবাৰ এইটো আনিছে, ব্লেকটো আনিছে। ব্লেকটো খাবলৈ বৰ ধুনীয়া। এইখিনি আনিছে বেটাৰ খোৱা বস্তু আজি। এইখিনি মই চিৰিখিনি ধুনীয়াকৈ জৰা কৰি থৈ দিওঁগৈ। সেইবিলাকে আৰু হয়নে, আনিলে লগতে সামৰি সুতৰি নথ'লে একদম পিছত মানে বহুত এলাহ লাগে আৰু একদম কৰিবৰ কাৰণে। আচলতে মোৰ কাৰ তেনেকুৱা হয় বাৰু জনাবচোন। ইফালে মোৰ দালি হৈ গ'ল, মাংস হৈ যাব এতিয়া। ইফালে মই মাংস একদম নমাব হৈ গ'লগৈ, তাতে অকণমান জালুক দিছোঁ। জালুক বেছি হৈ যাব, অকণমান কমাই দিওঁ নেকি, অকণমান দিওঁ, দি দিওঁ অকণমান। কিনো আকৌ থৈ দিম আৰু সেইকণতে, সেইকাৰণে দিয়ে দিলোঁ। এইফালে মই মাংস নমাই দিওঁ আৰু সেনেকৈয়ে বনাই থৈ দিলোঁ অকণমানকৈ। এইফালে মাংস হৈ গ'ল, দালিও মোৰ হৈ গ'লগৈ। নমাই দিম আৰু লাহেকৈ। এইফালে মোৰে ৰাতি ভাত সাজ হৈ গ'লগৈ। খোৱাখিনি নেদেখুৱাওঁ, কৈছোঁ কাৰণ বনাই সিজাই হৈ গ'লগৈ আৰু। এইফালে দালি বনালোঁ, ভাত বনালোঁ। এইফালে মাংস বনাই দিলোঁ, গেছটো অফ কৰি লওঁ মই। তাৰপিছতে হৈ গ'ল বনাই কৰি। এইফালে মই ৰাতিৰ সাজত কি বনালোঁ দেখিলে। এইফালে মাংস বনালোঁ, এইফালে ভাত, মোলৈ একদম পিঁয়াজ এটুকুৰ লৈ লৈছোঁ দেই। তাৰপিছত এইফালে দালি বনালোঁ। এইফালে ভাত ৰাতি খাই দিওঁ। আজিলৈ বাই বাই। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।